নমস্কাৰ বন্ধুসকল, আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে আপোনালোকে জানিব পাৰিব কি জব মুকলি হৈছে আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ আপোনালোকৰ বহুতে আমাৰ চেনেলৰ ভিডিঅ' চাই কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব। এইটো এডভাৰটাইজমেণ্ট আহিছিলে নবোদয় বিদ্যালয়ৰ ফালৰ পৰা আহিছে। নবোদয় বিদ্যালয় সমিতি ৰিক্ৰুটমেণ্ট 2024 1377টা পোষ্ট ওলাইছে আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। নবোদয় বিদ্যালয়ত চাকৰি মানে গম পাইছে বহুত ভাল চাকৰি হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়। 1377টা নন টিচিং পোষ্ট মুকলি হৈছে। ইয়াতে আচলতে ষ্টাফ নাৰ্ছৰ কাৰণেও আছে, ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। মানে আপোনালোকে গম পাইছে ষ্টাফ নাৰ্ছও আছে, অফিচাৰ আছে, এছিষ্টেণ্ট আছে, ষ্টেন'গ্ৰাফাৰ আছে, কম্পিউটাৰ অপাৰেটৰ আছে, MTS আছে। ঠিক আছে, এতিয়া কৈছোঁ কি পোষ্ট আছে আপোনালোকে এবাৰ চাই লওক। ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে আছে 121টা পোষ্ট। বয়স যদি চাই তেতিয়াহ'লে 35 বছৰলৈকে আবেদন কৰিব পাৰিব, 35 ইয়াৰ্ছলৈকে। BSc নাৰ্ছিং কৰা হ'লে আবেদন কৰিব পাৰিব। তাৰপিছত নেক্সট 2 নম্বৰ পোষ্টটো যদি চাই এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে আছে। নাম্বাৰ অফ পোষ্ট আছে 5টা আছে। বয়স যদি চাই তেতিয়াহ'লে বিটুইন 23 and 33 মানে 23 বছৰৰ পৰা 33 বছৰলৈকে হ'ব লাগিব। ইয়াতে শিক্ষাগত অৰ্হতা লাগিব বেচেলৰ ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। 3 বছৰ ইয়াতে উল্লেখ কৰা আছে 3 year experience in administrative and financial matters in central government বা autonomous organization under the central government। 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট আছে 3 নম্বৰ পোষ্টটো অডিট এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট 12টা আছে। বয়সটো যদি চাই তেতিয়াহ'লে 18 বছৰৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব, 18 to 30 ইয়াৰ্ছলৈকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। 3 বছৰ এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ ৱৰ্ক ইন গভৰ্ণমেণ্ট বা ছেমি গভৰ্ণমেণ্ট বা অট'নমাছ অৰ্গেনাইজেশ্যনৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'লে আবেদন কৰিব পাৰিব। 4 নম্বৰটো আছে জুনিয়ৰ ট্ৰেঞ্চলেটৰ অফিচাৰ। নাম্বাৰ পোষ্ট 4টা আছে। ইয়াতে উল্লেখ কৰা আছে 32 বছৰতকৈ বেছি হ'ব নালাগিব, 32 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন হিন্দী উইথ ইংলিছ এজ এ কম্পালচাৰী অৰ ইলেক্টিভ ছাবজেক্ট থাকিব লাগিব। ঠিক আছে, হিন্দীৰ পৰা আপোনালোকে যদি মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰা আছে ইংলিছটো কম্পালচাৰী বা ইলেক্টিভ ছাবজেক্ট হিচাপে থাকিব লাগিব। আৰু ইয়াতে অৰো দি থোৱা আছে বা আপোনালোকে মাষ্টাৰ ডিগ্ৰী যদি ইংলিছৰ পৰা কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, কিন্তু হিন্দীটো আপোনালোকৰ কম্পালচাৰী ছাবজেক্ট থাকিব লাগিব। তাৰপিছত আৰু এটা দিছে মাষ্টাৰ ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইন এনি ছাবজেক্ট আদাৰ দেন হিন্দী অৰ ইংলিছ। ইয়াতে গোটেইখিনি আছে, আপোনালোকে চাই ল'ব। ডেছক্ৰিপশ্যনত মই গোটেইখিনি দি থোৱা থাকিব। ইয়াতে কেইবাটাও দি থোৱা আছে, আপোনালোকে চাই ল'ব। 5 নম্বৰটো আছে লিগেল এছিষ্টেণ্ট। নাম্বাৰ পোষ্ট 1টা আছে। 23 আৰু 35ৰ মাজত হ'ব লাগিব বয়সটো। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন ল পৰা আপোনালোকে ডিগ্ৰী কৰা হ'লে আবেদন কৰিব পাৰিব। 3 বছৰ এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং লিগেল কেছেছ ইন গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বা অট'নমাছ বডিজ বা PSU পোৱা 3 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'লে আবেদন কৰিব পাৰিব। নেক্সট পোষ্টটো আছে ষ্টেন'গ্ৰাফাৰৰ কাৰণে। নাম্বাৰ অফ পোষ্ট 23টা আছে। ইয়াতে যদি চাই তেতিয়াহ'লে বয়সৰ সময়সীমাটো 18 বছৰ আৰু 27 বছৰ দিছে, মানে 18 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 12 পাছ কৰা হ'ব লাগিব। স্কিল টেষ্ট নৰ্মছ ইয়াতে উল্লেখ কৰা আছে। ইয়াতে গোটেইখিনি দি থোৱা আছে, আপোনালোকে এবাৰ চাই ল'ব। ঠিক আছে, কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আছে 2টা পোষ্ট। 18 বছৰৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা BSc কম্পিউটাৰ চায়েন্স IT পৰা কৰা হ'লে আবেদন কৰিব পাৰিব, বা BE বা BTech কম্পিউটাৰ চায়েন্সৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। 8 নম্বৰ পোষ্টটো আছে কাষ্টাৰিং ছুপাৰভাইজাৰ। নাম্বাৰ পোষ্ট 78টা আছে। 35 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন হোটেল মেনেজমেণ্ট বা ট্ৰেড প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইন কেটাৰিং উইথ 10 years অফ ছাৰ্ভিচ ইন ডিফেন্স ছাৰ্ভিচ ফৰ এক্স ছাৰ্ভিচমেন অনলি। ঠিক আছে,
9 নম্বৰটো আছে জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট। ইয়াতে যদি চাই নাম্বাৰ অফ পোষ্ট 360 + 21 দিছে, মানে ইয়াতে যদি চাই 381টা পোষ্ট আছে। ঠিক আছে, ভালেমানখিনি আছে। 18 বছৰৰ পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব, 18 to 27। এইটো পোষ্টৰ বাবে যদি চাই তেতিয়াহ'লে 12 পাছ কৰা হ'ব লাগিব। আৰু ইয়াতে উল্লেখ কৰা আছে যে মিনিমাম স্পীড অফ 30 ৱৰ্ড পাৰ মিনিট ইন ইংলিছ, টাইপিং স্পীডটোৰ কথা কৈছে, আৰু 25 ৱৰ্ড পাৰ মিনিট ইন হিন্দী টাইপ ৰাইটিং। ঠিক আছে, নেক্সট আছে ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ। নাম্বাৰ অফ পোষ্ট 128টা আছে, বিটুইন 18 and 40, মানে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। 18 to 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ কৰা হ'ব লাগিব। ITI চাৰ্টিফিকেট ইন দ্য ট্ৰেড অফ ইলেক্ট্ৰিচিয়ান বা ৱাৰমেনৰ পৰা আপোনালোকৰ ITI চাৰ্টিফিকেট থাকিব লাগিব। 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব ইলেক্ট্ৰিকেল ইনষ্টলেশ্যন, ৱাৰিং আৰু প্লাম্বিঙৰ ওপৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 11 নম্বৰ বস্তু আছে লেব এটেণ্ডেণ্টৰ কাৰণে। নাম্বাৰ অফ পোষ্ট 161টা আছে। 18 বছৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। 10 পাছ কৰা হ'ব লাগিব। উইথ আপোনালোকৰ চাৰ্টিফিকেট লাগিব, চাৰ্টিফিকেট বা ডিপ্ল'মা লেবৰেটৰী টেকনিকৰ পৰা কৰা হ'ব লাগিব। আৰু ইয়াতে উল্লেখ কৰা আছে 12 পাছ কৰা যদি হয় উইথ ছায়েন্স ষ্ট্ৰীমৰ পৰা, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। 12 নম্বৰ বস্তু আছে মেছ হেল্পাৰৰ কাৰণে 442টা আছে। ঠিক আছে, 18 বছৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। ক্লাছ 10 পাছ কৰা হ'ব লাগিব। 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ৱৰ্কিং ইন এ গভৰ্ণমেণ্ট ৰেচিডেঞ্চিয়েল অৰ্গেনাইজেশ্যন মেছ বা স্কুল মেছত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 13 নম্বৰ পোষ্ট আছে মাল্টিটাস্কিং ষ্টাফ, চমুকে MTS বুলি কয়। নাম্বাৰ পোষ্ট 19টা আছে, 19টা আছে। 18 to 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 18 বছৰৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। এইটো পোষ্টৰ বাবে ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। এতিয়া কৈছোঁ এজ লিমিট কিমান, এজ ৰিলেক্সেশ্যন কিমান দিছে। SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে। OBC NCL কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে। PWD কাৰণে 10 বছৰ এক্সট্ৰাকৈ দিছে। PWD যদি OBC হয় তেতিয়াহ'লে 13 বছৰ এক্সট্ৰাকৈ দিছে। PWD SC ST হ'লে 15 বছৰ এক্সট্ৰাকৈ দিছে। ইয়াতে এপ্লিকেশ্যন ফিজটো যদি চাই তেতিয়াহ'লে এপ্লিকেশ্যন ফিজটো ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে UR OBC আৰু EWS কেণ্ডিডেট হ'লে 1500 টকা দিব লাগিব। ঠিক আছে, 1500 ৰুপিজ। SC ST PWD হ'লে 500 টকা দিব লাগিব, 500 ৰুপিজ, যোনটো আছিলে ফিমেল ষ্টাফ নাৰ্ছৰ পোষ্টটোৰ কাৰণে। আৰু বাকীখিনিৰ কাৰণে যে UR OBC আৰু EWS কেণ্ডিডেটে 1000 ৰুপিজ দিব লাগিব। বাকী পোষ্টকেইটাৰ কাৰণে 1000 টকা দিব লাগিব। আৰু SC ST PWD কেণ্ডিডেটে 500 টকা দিব লাগিব, 500 ৰুপিজ। ঠিক আছে, ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব। 22 মাৰ্চ 2024 পৰা অনলাইন আবেদন ষ্টাৰ্ট হৈছে। লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2024, মানে 30 এপ্ৰিল 2024লৈকে আছে। চ' ভালেমান দিন আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, সোনকালে খালি আবেদন কৰি ল'ব। আৰু লাষ্ট ডেটলৈ বুলি নাথাকিব। আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, চ' আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।